এলটো বহুত আছে ইয়াতে ইমান কেইখনটো দেখাই থাকিব নোৱাৰো তাৰে মাজত সিলেক্ট কৰি ম্যাক্সিমাম ইয়াতে 20 ৰ ওপৰতে আছে হয় সো 20 ৰ এলটো এখন লৈছো এখন দেখাইছো চাও প্ৰাইস এখন গাড়ী তো সুইফট এখন লৈ গৈছো ডিজেলত হয় মাইলেজত যদি কোনবা বিচাৰি আছে হয় সো মাইলেজৰ কাৰণে বেস্ট এখন এনে পেট্ৰলতো তো বেস্টে ডিজেলতো আৰু বেছি 22-23 মান পাব এখন তো এইখনৰ প্ৰাইস আছে তোমাৰ গাড়ী নিউ লুক্সৰ ওয়াগনাৰ চাইছে কেইখনমান আছে হয় তাৰে মাজত এখন 22 দেখাই দিও হয় 22 টপ মডেল প্ৰাইস আছে এখনৰ মাত্ৰ নেক্সট তোমাৰ ইটিওস লৈ গৈছো লম্বা গাড়ী বহুতে বিচাৰে ভাড়া মাৰা পাৰপজত হয় এখন বেস্ট গাড়ী তোমাৰ ইটিওস হয় 3 লাখ 4 লাখ লৈ চলা গলো একো নহয় এখনৰ ইঞ্জিন ইমান হেভি ইঞ্জিন প্ৰাইস আছে এখন গাড়ী 1,60,000 টকা 1,60,000 অনলি ইয়েস তোরা কিটাৰ মডেল এইটো এখন 2000 তোমাৰ 12 হ'ব 2012 ৰ মডেল ন ৰিফাইনেন্স নহব So hello guys, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল মোৰ বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ'ৰ সকলোকে স্বাগতম জনাইছো তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে গমে পাই গৈছে কথা আছে কি কথা তো গাইস আজি সেকেন্ড টাইম আহিছো মই মাৰুতি সুজুকি ট্ৰু ভেলু তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো তাকে আপোনালোকক গোটেইখিনি গাড়ীৰ আপোনালোক ধুনীয়াকৈ ডিটেইলছ দিবলৈ চেষ্টা কৰিম দাদাৰ হতে মিলি কেনে তো এতিয়া বেছি দেৰি নকৰো আপোনালোকক মাৰুতি সুজুকি ট্ৰু ভেলুৰ ওনাৰৰ লগত চিনাকি কৰি দিওঁঠি যিমানখিনি পাৰো আপোনালোকক কিমানখিনি নতুন ষ্টক আহাখিনি আপোনালোকক গোটেইখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো একদম কন্টিনিউ হেকলৈকে চাই থাকিব তো এতিয়া বেছি দেৰি নকৰো ভিডিঅ'টো একদম কমপ্লিট হেকলৈকে চাই থাকিব তো এফালে দাদা আছে মাৰুতি সুজুকি ট্ৰু ভেলুৰ ওনাৰ তো আপোনালোকে চিনে পায় তো দাদা ভিডিঅ'টো ষ্টাৰ্ট নকৰোতে মই নতুন ভিউৱাৰ্ছখিনিক একবাৰ এড্ৰেছটো জনাই দিয়া ইয়াৰে এড্ৰেছটো একচুয়ালি হল মাৰুতি সুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও হয় সো বহুতে নগাঁও আৰু বঙাইগাঁও বুলি ভাবি থাকে এই দুটাই নহয় বৰাগাঁও হয় আমাৰ হয় সো জালুকবাৰী পাইফালে এটা ফোন কৰিলে হল বা বৰাগাঁও অভাৰব্ৰিজৰ তলত পাইফালে এটা ফোন কৰিলে হল হয় আৰু ডেসক্ৰিপচনটো লাইভ লোকেশন থাকিবই আপোনাৰ হেতুৱে আজিৰ ভিডিঅ'টো ষ্টাৰ্টিং কিমান মান প্ৰাইজৰ পৰা হ'ব 80000 ৰ পৰা পাই যাব 80000 ৰ পৰা লৈ 22 লাখৰ গাড়ী পাই যাব 300 প্লাস গাড়ী ষ্টক আছে যেনেকুৱা ধৰণৰ যি গাড়ী লৈ সব अवेलेबल আছে বৰ্তমান কিনা একবাৰ ৰিফাইনেন্সৰ কথাটো কৈ দিয়া ৰিফাইনেন্সৰ আমাৰ একচুয়ালি 30-40 হাজাৰ টকাৰ পৰা আমি গাড়ী উলাই দি আছো ক'বলে বাস প্ৰফাইল ভাল হ'ব লাগে হয় কোন ডিস্ট্ৰিক্টত বৰ্তমান হৈ আছে অল ওভাৰ অসম কৰাই দি আছো দাদা এতিয়া বেছি দেৰি নকৰো আমি গাড়ীখন ধুনীয়াকৈ দেখাই দিও ঠিক আছে দাদা ফাৰ্ষ্ট গাড়ী আমাৰ কি দেখাব ফাৰ্ষ্ট গাড়ী গ্ৰেণ্টখন দেখাব বা 2018 স্পৰ্টছ হয় 42000 চলা স্পেটাৰো ইউজ হোৱা নাই গাড়ী প্ৰাইস এখন গাড়ী 3,60,000 3,60,000 ন দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাই যাব 30% মান দিলে ওলাই যাব 30% দিলে হৈ যাব ন ওলাই যাব হয় তাৰ পিছত দাদা নেক্সট কি দেখাব নেক্সট তোমাৰ এফালে আহা অকমান এক্সক্ৰছ এখন আছে এক্সক্ৰছখন দেখাব পাৰা হয় এক্সক্ৰছ বহুতে বিচাৰি থাকে দাদা 7 সিটাৰ নয়তো 7 সিটাৰ নহয় এখন তোমাৰ 5 সিটাৰ হয় ন হয় এটো কি ইয়াৰ মডেল এখন তোমাৰ হ'ব 2016 ৰেয়াৰ প্ৰাইসটো কিমান বিচাৰছে এখনৰ প্ৰাইসটো তোমাৰ 360 আছে 3,60,000 ন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 50-60,000 টকা দি ওলাই দিম গাড়ী এইটো প্ৰফাইল ভাল আছে 60,000 ডাউন পেমেন্ট দিয়ক যদি আপোনালোকৰ সিভিলটো ভাল আছে তেতিয়াহলে আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰিব কমাৰ্শিয়েল গাড়ী আছে এখন হয় গোটেইখিনি কাম যি কালাৰৰ পৰা লৈ যি কাম আছে আৰু গোটেইখিনি কৰাই মিলি হয় এখনৰ প্ৰাইস দেখিছো মাত্ৰ 1,80,000 টকা 1,60,000 অনলি ইয়েস তো গাইস চাব পাৰে সেইখন তাৰপিছত দাদা নেক্সট আৰু এখন গ্ৰেণ্টেন আছে এখনো দেখাই দিব পাৰে এখনো দেখাই দিও 2017 স্পৰ্টছ হয় এখন তোমাৰ 53,000 চলিছে গাড়ী জেনুইন আচ্ছা গাড়ী অৰিজিনাল পেইন্টৰ গাড়ী হয় প্ৰাইস আছে এখনত তোমাৰ 3,40,000 টকা 3,40,000 অনলি দগাই চাব পাৰে ট্ৰান্সফাৰটো এক্সট্ৰা আহিব এখনত হয় হেতুৱে চাব পাৰে সো নেক্সট তোমাৰ এখন 16 কেটেন আছে এল্টো কেটেন ন কেটেন হয় গাড়ী তোমাৰ এখনৰ প্ৰাইস দেখিছো 2 লাখ তোমাৰ 80,000 টকা 2,80,000 তে চাব পাৰে ইন্টেৰিয়ৰ আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে কন্ডিশন খুব ধুনীয়া কন্ডিশনত আছে যোনে বিচাৰি আছে তো জলদি আহিব পাৰে গাইস তাৰপিছত দাদা নেক্সট ইকোস্পৰ্ট আছে তোমাৰ হয় ইকোস্পৰ্টখনৰ প্ৰাইস দেখিছো তোমাৰ 3,80,000 টকা 3,80,000 অনলি গাইস চাব পাৰে আহি তাৰপিছত দাদা নেক্সট তোমাৰ এফালে আহা ডিজায়াৰ আছে তোমাৰ ডিজায়াৰখন দেখাব পাৰা 4,60,000 টকা ডিজায়াৰ দি আছো 2017 2017 ৰ মডেল দি আছে চাব পাৰে আহি ইখন যোনে বিচাৰি আছে জলদি হওক মাৰুতি সুজুকি ট্ৰু ভেলু তাৰপিছত দাদা নেক্সট সিএস আছে তোমাৰ হয় সিএস খনৰ দাম ৰাখিছো তোমাৰ 5 লাখ টকা 5 লাখ দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ল'ব তোমাৰ 1 লাখ টকা মানত ওলাই যাব 1 লাখ ডাউন পেমেন্ট দিলে গাইস এখন ৰিফাইনেন্সত লৈ যাব পাৰিব চাব পাৰে কন্ডিশন খুব ধুনীয়া আছে তাৰপিছত দাদা নেক্সট তোমাৰ আছে কুইট দেখাব পাৰা বহুত কুইট বিচাৰি থাকে কুইট বিচাৰে হয় 2017 ৰ হয় প্ৰাইস ৰাখিছো এখন তোমাৰ 2,10,000 টকা 2,10,000 অনলি চাব পাৰে এইখন কুইট খুব ধুনীয়া 40-50,000 টকা দিয়ক গাড়ী ওলাই দিম ৰিফাইনেন্সত যদি লয় 40,000 বা 50,000 ডাউন পেমেন্ট দিয়ক দি ধুনীয়াকৈ লৈ যাওক তাৰপিছত দাদা নেক্সট তোমাৰ ইয়নো বহুতে বিচাৰি থাকে ইয়নখন চাব দেখাব পাৰা 14 হয় প্ৰাইস ৰাখিছো 1.5 লাখ টকা
1,50,000 অনলি চাব এটা এখন ৰিফাইনেন্স নহব ন ৰিফাইনেন্স হৈ যাব তো গাইছ চাব পাৰে ৰিফাইনেন্স কোলে কিমান মান দিলে যাব এখন 30% মান দিলে হ'ল 30% দিলে যাব ন হয় ডিজায়াৰ আছে অল লুকছৰ ডিজায়াৰ বহুতে বিচাৰে কম বাজেটত হয় 3 লাখ টকা দিলে হ'ল মাত্ৰ অনলি 3 লাখত গাইছ ডিজায়াৰ পাইছে আপোনালোকে চাব পাৰে কন্ডিশন ক'ব নালাগে ধুনীয়া এটা ৰানিং কন্ডিশন এইবিলাক সব গাড়ী একো এটা প্ৰবলেম নাই হয় সিঙ্গল এটা স্ক্ৰেচো নাই গাড়ীখনত হয় বাকি এফালেও আছে ইয়ন হয় এইখন ইমান কেখন ইয়ন দেখা নাথাকো আৰু তো আছে ষ্টকত ইয়ন বহুত কেখন হয় তাৰে মাজত এখন এল্টো দেখাই দিও এল্টোখন দেখাই দিও হয় হয় 2016 প্ৰাইস ৰাখিছো 250 2,50,000 ত চাব পাৰে 50,000 টকা ডাউন পেমেন্টত গাড়ী ওলাই দিম 50,000 ডাউন পেমেন্ট দিয়ক দি ধুনীয়াকৈ লৈ যাওক গাইছ চাব পাৰে স্যালাৰিও আছে তোমাৰ 2020 ৰ হয় 4 লাখ টকা 4 লাখ গাইছ স্যালাৰি আপোনাক দেখাই দিছো ইয়াৰ কন্ডিশন চাব পাৰে টায়াৰৰ কন্ডিশন ধুনীয়া হৈ আছে গোটেইকিটা চাব পাৰে এটা সুন্দৰ নেক্সট তোমাৰ 80,000 টকাৰ এইখন আছে ইউবা 80,000 ত তোমাক মই কৈছিলো ভিডিঅ'ৰ আগত হয় এটো 80,000 চাব পাৰে মাত্ৰ 80,000 বহুতে দেখাব দে 1 লাখৰ তলত গাড়ী তো এইখন আহি চাব পাৰে তাৰ সুন্দৰ নেক্সট তোমাৰ 40,000 টকা ইন্ডিগো আছে মাত্ৰ 40,000 এটা ৰানিং কন্ডিশন ৰানিং আছে এটোৱে তো অলপ সৰু মুৰা কাম আছে কাস্টমাৰে কৰি ল'ব লাগিব আৰু হয় হয় আমি কৰি দিয়া না যায় এজেটিস একদম এটোৱে তো চাব পাৰে মাত্ৰ 40,000 গেছ পাইছে এখন চাব পাৰে আৰু এখন ডিজায়াৰ আছে হয় 2018 ৰ দাম আছে 470 4,70,000 গাড়ীখন চাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে এইখন তাৰছত নেক্সট তোমাৰ আৰু এখন কেটেন আছে অটোমেটিকটো বহুতে বিচাৰি থাকে এটো অটোমেটিক ন অটোমেটিক হয় এখনৰ প্ৰাইস ৰাখিছো 3,10,000 টকা 3,10,000 ত এইখন চাব পাৰে বাকি ইন্টেৰিয়ৰটো আপোনাক দেখাই দিছো চাব পাৰে ধুনীয়া কন্ডিশনত আছে তাৰছত নেক্সট তোমাৰ ৱেগনাৰ আছে 2018 ৰ হয় 18 ৰ ৱেগনাৰ বহুতে বিচাৰি থাকে সেইটোৱে এখনৰ প্ৰাইস ৰাখিছো 3,50,000 টকা 3,50,000 অনলি यस এলেক্সা নে ভিএক্সআই টো ভিএক্সআই একদম গাড়ী একদম অৰিজিনাল পেইন্টৰ ফাৰ্স্ট ওনাৰ দেখাই দিছো চাব পাৰে ইয়াৰ ইন্টেৰিয়ৰটো দেখাই দিও আপোনাক চাব পাৰে ভেনিও তোমাৰ বালিনো আছে হয় বালিনোখনো দেখাবা টপ মডেল 2020 ৰ প্ৰাইস আছে 5,50,000 5,50,000 यस চাব পাৰে টপ মডেল আপোনাৰ দেখাই দিছো টপ মডেল বেলেন কোম্পানী ফিটেড এলবি লাগি আছে দেখাই দিছো আপোনাক চাব পাৰে তাৰছত নেক্সট ভেনিও আছে তোমাৰ হয় প্ৰাইস আছে তোমাৰ এখনৰ দাম তোমাৰ মাত্ৰ 6,80,000 টকা দিলো 6,80,000 অনলি 20 ৰ টপ মডেল 2022 মডেল বলে সানপ্ৰুফ আছে আপোনাক ধুনীয়াকৈ দেখাই দিছো দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব মিনিমাম তোমাৰ 1.5 লাখ টকা মান দিলে হ'ল 1,50,000 তাতকৈ কমতো হ'ব পাৰে যদি সিভিল ভাল আছে সেইটোৱে তাৰছত নেক্সট তোমাৰ আৰু ডিজায়াৰ আছে এফালে হয় ডিজায়াৰ তোমাৰ সেইটোৱে কিমান ডিজায়াৰ লাগে 2015 ৰ ডিজায়াৰ হয় এখন হয় এখনত তোমাৰ প্ৰাইস আছে তোমাৰ 3,60,000 3,60,000 ত চাব পাৰে এখন তাৰছত নেক্সট আৰু এখন ডিজায়াৰ আছে 1,40,000 টকা দিয়ক 1,40,000 অল লুকছৰ ডিজায়াৰ যদি লাগে এখন হোৱাইট কালাৰত আছে চাব পাৰে নেক্সট তোমাৰ ইথিয়স লৈ গৈছো লম্বা গাড়ী বহুতে বিচাৰে ভাড়া মাৰা পাৰপজত হয় এখন বেষ্ট গাড়ী তোমাৰ ইথিয়স হয় 3,04 লাখ লৈ চলাই গলে একো নহয় এখনৰ ইঞ্জিন ইমান হেভি ইঞ্জিন সেইটোৱে প্ৰাইস এখন গাড়ী 1,60,000 টকা 1,60,000 অনলি यस তোরা কিটা মডেল এইটো এখন 2000 তোমাৰ 12 হ'ব 2012 ৰ মডেল ন ৰিফাইনেন্স নহব ৰিফাইনেন্স নহব কেছত ল'ব লাগিব ন আমাৰ এটা 2013 ৰ গাড়ী আমি ৰিফাইনেন্স কৰাই দি আছো হয় নেক্সট তোমাৰ ৱেগনাৰ আছে হয় 2000 কি কয় 14 হয় সৰি 16 হয় এখন 2016 মডেল হয় প্ৰাইস আছে তোমাৰ এখন 2,80,000 টকা 2,80,000 গাইছ চাব পাৰে আহি খুব ধুনীয়া কন্ডিশনত আছে এইখন আপোনাক দেখাই দিছো চাব পাৰে তাৰছত নেক্সট তোমাৰ এখন Honda Jazz আছে 2016 ৰ হয় প্ৰাইস আছে এখন গাড়ী তোমাৰ মাত্ৰ তোমাৰ 2,80,000 টকা দিলো 2,80,000 অনলি চাব পাৰে গাইছ কন্ডিশন আপোনাক ক'ব নালাগে পুৰা চাইনিং মাৰি আছে আপোনাক দেখি গমে পাইছে তো সেন্ট্ৰো আছে তোমাৰ ইয়াতে 2013 সেন্ট্ৰো হয় 1.5 লাখ টকা ৰাখিছো 2013 1,50,000 অনলি গাইছ সেন্ট্ৰো চাব পাৰে আহি তাৰছত নেক্সট ডিজায়াৰ আছে ZXi হয় আপোনাৰ 2016 ৰ হয় 3,80,000 यस চাব পাৰে গাইছ ডিজায়াৰ এখন তাৰছত নেক্সট কম বাজেটত যদি গাড়ী লাগে 1,30,000 টকা লৈ যাওক ৰেডি গো 17 চাব পাৰে 2007 সেলফৰ কাম আছে এটো বনাই দিম সেইটোৱে তো সেলফৰ বলে কাম আছে দাদাই কৈ দিলে আপোনালোকক তো জুনে লয় তো বনাই দিব সেলফটো তাৰছত নেক্সট তোমাৰ এখন 2,70,000 2,70,000 2016 ডিজেলত মাইলেজও বঢ়িয়া পালে মাইলেজ পাই চাব পাৰে এইটো মাইলেজ ভাল আছে এইখন তাৰছত নেক্সট সেলেৰো লৈ লওক 2015 প্ৰাইস তোমাৰ মাত্ৰ 2,70,000 তাৰছত নেক্সট i20 এখন আছে এখনৰ অকমান ষ্টেৰিংৰ কাম আছে যদি গোটেইখিনি কৰাই মিলি গাড়ীখন দিব লাগে 150 ৰাখিছো 1,50,000 অনলি তো গাইছ চাব পাৰে আহি বহুত আছে বাজেটত গাড়ী তো জুনে বিচাৰি আছে জলদি মাৰুতি সুজুকি 2 ভেলি তাৰছত নেক্সট হ'ব এল্টো বহুত আছে ইয়াতে ইমান কেইখনটো দেখাই থাকিব নোৱাৰো তাৰে মাজত সিলেক্ট কৰি হয় ম্যাক্সিমাম ইয়াতে 20 ৰ ওপৰতে আছে হয় সব 20 ৰ এল্টো এখন লৈছো এখন দেখাইছো চাব পাৰে প্ৰাইস এখন গাড়ী 3,40,000 টকা 3,40,000 অনলি গাইছ চাব আস্কিং প্ৰাইস কিবা এটা চাই দিম আৰু তো গাইছ এইটো চাব পাৰে আস্কিং প্ৰাইস অন্তিম আহিলে কিবা এটা চাই দিব দাদাই কৈ দিলে এল্টো বহুত কিখন ষ্টকৰ আছে গাইছ আপোনালোকে আহিলে হল খালি তাৰছত এখন ৱেগনাৰ আছে হয় এখনত তোমাৰ প্ৰাইস আছে 3,10,000 টকা 3,10,000 ত উইনাৰ পাই আছে আপোনালোকে চাব পাৰে তাৰছত নেক্সট সুইফট অল লুকছৰ 2015 ৰ প্ৰাইস আছে 350 3,50,000 অনলি চাব পাৰে তাৰছত নেক্সট তোমাৰ 2017 ৰ স্যালাৰিও আছে
তোমাৰ 380 ৰাখিছো এখন 3,80,000 ইয়াৰ ইন্টেৰিয়ৰটো আপোনালোক দেখাই দিছো চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইছ ইন্টেৰিয়ৰ আপোনালোক দেখাই দিছো বহুতে দেখাব কয় তাৰপিছত দাদা নেক্সট তোমাৰ 12 এখন ইয়ন আছে হয় অকমান ডেন্ডিং পেন্টিংৰ কাম আছে হয় তো এইবিলাক কৰাই দিম গাড়ীখনৰ প্ৰাইস ৰাখিছো তোমাৰ 1,30,000 টকা অনলি 1,40,000 অনলি 1 লাখ চাব পাৰে বহুতে বাজেটত বিচাৰি ইয়ন তো এইখন আহিছে বাজেট ফ্ৰেন্ডলি গাড়ী আৰু হয় হেতুৱে তাৰপিছত দাদা নেক্সট আৰু এখন ইয়ন আছে হয় ইয়ন তোমাৰ এটা কলোৱে মই হেতুৱে এইখনৰ প্ৰাইস ৰাখিছো 1,40,000 1,40,000 ত গাইছে এতে বহুত গিখন ইয়ন আছে আপোনালোকৰ যোনখন পছন্দ হয় তো সেইখনে লৈ যাব পাৰিব তাৰপিছত দাদা এমএলত পুৰা ভিআইপি নম্বৰত অটোমেটিকত ইকোস্পৰ্ট লৈ গৈছো 3,10,000 টকা অনলি 3,10,000 অনলি তো চাব পাৰে ইয়াৰ কণ্ডিশ্যন আপোনালোক দেখাই দিছো ইন্টেৰিয়ৰ তো খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে বিন্দাস লৈ কিনে চলালে হল আৰু দাদা নেক্সট তোমাৰ ডেটসন গো আছে 2017 হয় এখনত তোমাৰ প্ৰাইস আছে 180 1,80,000 কে চাব পাৰে এইখন 50-40,000 টকা ডাউন পেমেন্ট দিও ওলাই দিম গাড়ী যদি ৰিফাইনেন্স লৈ যায় মাত্ৰ 50,000 বা 40,000 ডাউন পেমেন্ট দিয়ক বাকি ইন্টেৰিয়ৰটো আপোনালোক দেখাই দিছো চাব পাৰে দাদা নেক্সট তো গাড়ী বহুতে আছে হয় সো সিলেক্ট কৰি কিছুমান গাড়ী দেখাই আছো এটোৱে তো সুইফট এখন লৈ গৈছো ডিজেলত হয় মাইলেজত যদি কোনবা বিচাৰি আছে হয় সো মাইলেজৰ কাৰণে বেষ্ট এখন এনে পেট্ৰলতো তো বেষ্টে ডিজেলতো আৰু বেছি 22-23 মান পাব এইখনত তো এইখনৰ প্ৰাইস আছে তোমাৰ গাড়ী মাত্ৰ 3,80,000 টকা 3,80,000 অনলি গাইছ 80,000 টকা ডাউন পেমেন্টৰ গাড়ী ওলাই দিম মাত্ৰ 80,000 ডাউন পেমেন্ট দিয়ক দি আপোনালোকে ধুনীয়াকৈ লৈ যাব এই কণ্ডিশ্যন দেখাই দিছো চাব পাৰে গোটেই পুৰা ওকে আছে তাৰপিছত নেক্সট অকমান এফালে আহিব লাগিব হয় নিউ লুক্সৰ ৱেগনাৰ চাইছে কেইখনমান আছে হয় তাৰে মাজত এখন 22ৰ দেখাই দিও হয় 22ৰ টপ মডেল প্ৰাইস আছে এখনৰ মাত্ৰ 5,40,000 টকা 5,40,000 অনলি চাব পাৰে এই কণ্ডিশ্যন ইয়াৰ ধুনীয়া কণ্ডিশ্যন আছে দোকানদাৰ আপোনালোকে বিন্দাস লৈ কিনে চলালে হয় তাৰপিছত নেক্সট তোমাৰ ডিজায়াৰ আছে আৰু হয় তো এখন দেখাব পাৰে EX নেক্সট আপোনালোক ডিজায়াৰ প্লাস হয় প্ৰাইস এইখনৰ তোমাৰ 6,50,000 টকা 6,50,000 অত গাইছে চাব পাৰে এই ইন্টেৰিয়ৰ দেখাই দিছো আপোনালোকক তো গাইস গোটেইখিনি গাড়ী আমি যিমানখিনি পাৰো সিমানখিনি দাদাৰ লগে দেখাবলৈ চেষ্টা কৰিলা আৰু দাদাই খুব ধুনীয়াকৈ প্ৰাইসবিলাক ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলা ইয়াৰ উপৰি যদি আপোনালোকে কিবা ডিটেইলছ লোৱাত অসুবিধা হ'ল অৰ্থাৎ কিবা কথা বুজি নাপালে তেনেহ'লে স্ক্ৰীনত নাম্বাৰ দিয়া আছে লগতে ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে তো দাদাক ধুনীয়াকৈ কল কৰক দাদাই গোটেইখিনি আপোনালোক বুজাই দিব তো দাদা ভিডিঅ'টোৰ শেষত কিবা ক'ব বিচাৰে নেকি ক'ব এইটো বিচাৰো ফোন কৰাতকৈ ভাল বহুতে ফটো বিচাৰি থাকে আকৌ এবাৰ শ্বৰুমত 300 প্লাস গাড়ী ষ্টক আছে যদি লব বিচাৰিছে আপোনালোকৰ গাড়ী পছন্দ আহিবই গ্যাৰান্টি আমাৰ ইয়াতে ইমান গাড়ী আছে বিশাল ষ্টক এটো আমাৰ ইয়াতে বুলি না আৰু এটা ষ্টক আছে এবাৰ নেক্সট ভিডিওটো তাৰে ষ্টকত বনাম আমি এইটোৱে তো আজিৰ ভিডিওটো এইখিনিতে এণ্ড কৰি দিছো তো পুনৰ এটা অন্য ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম